বছৰে বিভিন্ন ধৰণৰ হেল্থ কেম্প বিভিন্ন জাগাত স্কুল কলেজত আমি কৰি আহিছোঁ আৰু নিজৰ কেম্পাছতো আমি কৰি আহিছোঁ হেল্থ কেম্প। আমি এতিয়া এই নতুন কেম্পাছত আহি পেলাই এইটো প্ৰথম আমি হেল্থ কেম্প আৰম্ভ কৰিছোঁ। ওচৰৰ যিখিনি আমাৰ নাগৰিক আছে তেখেতসকলক এটা ছাৰ্ভিচ দিবৰ কাৰণে। আৰু এইটো অনুষ্ঠানত আমি ব্লাড প্ৰেছাৰ, হিমগ্ল'বিন আৰু ব্লাড চুগাৰ ফ্ৰী কৰি সকলোৰে চেকআপ কৰিছোঁ। এইটো সুযোগতে আমাৰ ল'ৰা ছোৱালী আমি যিখিনি ষ্টুডেণ্ট আছে আমাৰ ফেকাল্টিখিনি আছে তেওঁলোকে যিখিনি তেওঁলোকৰ নলেজ ফিল্ডৰ যিখিনি নলেজ সেইখিনি আমাৰ ছ'চাইটিত দিবৰ কাৰণে তেওঁলোকে সুযোগো পাইছে আৰু আমাৰ ওচৰ চুবুৰীয়াখিনি উপকৃত হৈছে। আজি আমি ৰিজনেল কলেজ অফ হেল্থ ছায়েন্সৰ তৰফৰ পৰা আজি আমি নতুন কেম্পাছত এটা ফ্ৰী হেল্থ কেম্প অনুষ্ঠিত কৰিছিলোঁ। গোটেই অনুষ্ঠানটো ৰাতিপুৱা আমি 9:30 বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। 9:30 বজাৰ পৰা এতিয়ালৈকে আনুমানিক 185 মান পেচেণ্ট আমি পাইছোঁ। তেখেতসকলক টেষ্ট কৰি আছে। আকৌ ইয়াৰ পিছত আমাৰ চলি থাকিব এইটো আবেলি 2-2:30 বজালৈকে। এইখিনি আজি আমাৰ কলেজৰ উদ্দেশ্য আছিল। বাকী আমাৰ